সিহঁতে বহাৰ পৰা আমাৰ বজাৰখন বেয়া হৈ গৈছে। সিহঁতৰ প্ৰমাণপত্ৰ লৈ উঠাই দিব লাগে। সিহঁতে বহাৰ পৰা আমাৰ বজাৰখন বেয়া হৈ গৈছে, গতিকে সিহঁতক মানে প্ৰমাণপত্ৰ লৈ উঠাই দিব লাগে। আমি লোকেল মাল আনো, আমি যিটো ৰেট বিচাৰোঁ সেইটো নহয়। সিহঁতে বাহিৰৰ পৰা কম দামত মাল আনি দি গুচি যায়। আমি লোকেল মাল আনো, আমি যিটো ৰেট বিচাৰোঁ সেইটো নহয়, তেওঁলোকে কম দামত বাহিৰৰ পৰা মাল আনি দি গুচি যায়। বিধায়ক মানৱ ডেকাৰ এটা ঘোষণাৰ পিছতে আশাৰ ৰেঙনি দেখিছে পদপথৰ ব্যৱসায়ীয়ে। গুৱাহাটী মহানগৰীৰ আৰ্হিত লখিমপুৰ চহৰৰ পদপথ ব্যৱসায়ীৰো হ'ব জৰীপ। কেৱল খিলঞ্জীয়া লোকেহে কৰিব পাৰিব পদপথত ব্যৱসায়। বিধায়ক মানৱ ডেকাই নিজৰ ছ'চিয়েল মিডিয়াত কৰিছে এই ঘোষণা। ইয়াৰ জৰিয়তে খিলঞ্জীয়া আৰু অচিনাকি লোকৰ চিনাক্তকৰণত সহায়ক হ'ব বুলি বিশ্বাস বিধায়কজনৰ। বিধায়ক মানৱ ডেকাৰ এই ঘোষণাৰ পিছতে আশাৰ ৰেঙনি দেখিছে লখিমপুৰৰ পদপথত ব্যৱসায় কৰা থলুৱা ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলে ক'লে, আমি লোকেল মাল আনো, আমি যিটো ৰেট বিচাৰোঁ সেইটো নহয়। সিহঁতে বাহিৰৰ পৰা কম দামত মাল আনি দি গুচি যায়। সেয়ে বিধায়কজনে কৰা ঘোষণাক আদৰণি জনাই ধন্যবাদ জনাইছে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে। ধন্যবাদ জনালোঁ। গতিকে আমি এইটোৱে বিচাৰিছোঁ, ইয়াত বাহিৰাৰ ব্যৱসায়ীসকল বহিছে, গতিকে সিহঁতক মানে প্ৰমাণপত্ৰ লৈ উঠাই দিব লাগে। গতিকে আমাৰ সিহঁতে বহাৰ পৰা আমাৰ বজাৰখন বেয়া হৈ গৈছে, গতিকে সিহঁতক মানে তুৰন্তে মানে উঠাই দিব লাগে ইয়াৰ পৰা। চিনি নাপাব। ছাৰ্ভে কৰিবলৈ সময় লাগিব, গতিকে ছাৰ্ভে কৰি পেলাই উঠাই দিলে আমি একদম মাননীয় বিধায়কক সন্মান কৰিছোঁ, নমস্কাৰ একদম কোৱা দেই। আমাৰ মানে সিহঁতে বহাৰ পৰা বজাৰ একেবাৰে বন্ধ হৈ গৈছে মানে। এতিয়া বৰষুণ দিলে আমাৰতো বজাৰ কাম নাই দেই। তাৰপিছত আপোনাৰ আৰু বিশেষকৈ মানে এই সোমৰি বজাৰখন বহি দিছে, আপোনাৰ বাহিৰা মাল আহি যায়। এই বজাৰখন যদি মানে গাঁৱৰ বজাৰ টাউনৰ ভিতৰত যদি বজাৰখন বন্ধ কৰি দিয়ে, একদম মানে পূৰা ধন্যবাদ কৰিছোঁ। পেটত লাট পাইছে মানে আমাৰ, বুজিছেনে। আজি বিশেষকৈ আপোনাৰ সোমৰি বজাৰ আছে, সেই বজাৰৰ টাউনৰ মাজত সেইখন গাঁৱলীয়া বজাৰ দিব নালাগে নহয় নেকি। বাহিৰা বস্তু আহে। এতিয়া আমি যিকেইটা বস্তু আনিছোঁ আপোনাৰ ফ্ৰেছ বস্তু, আমাৰ বস্তু ৰৈ নাথাকে ভগৱানে কৰিলে। গতিকে আজি ইয়াত 8-10 বছৰ দিন ইয়াত এইখন জেগাতে বহি আছোঁ দেই। ছোৱালী আপোনাৰ এতিয়া গাভৰু হৈ গ'ল, ল'ৰা আপোনাৰ এতিয়া ধৰক 4-5 বছৰ হৈ গ'ল, এইখন জেগাতে বুলি ক'ব লাগে আপোনাৰ। কিন্তু DC হৈছিলে, DC আহি পেলাই উঠাবলৈ ধৰিছিলে, উঠাই দিলে। কিন্তু তাৰপিছত আকৌ DC আহি পেলাই মানে ইয়াতে মানে বহিবলৈ ক'লে, মানা নকৰিলে কিন্তু দেই। গতিকে তাকে কৈছোঁ আৰু কি। মোৰ মাননীয় বিধায়ক ডাঙৰীয়া মানৱ ডেকা ছাৰ, আপুনি যিটো পদক্ষেপ লৈছে খুব ভালেই কৰিছে। আমি বৰ গাঁৱৰ দুখীয়া ফেমিলি মানুহ, আমি গাঁৱৰ পৰা এটা লোকেল বস্তু আনি পেলাই গাখীৰ, কল, তামোল এইবিলাকে আনি আমি যেনে তেনে আমাৰ পৰিয়ালটো আমি পোহপালন দি আছোঁ। কিন্তু ইয়াত কিছুমান বাহিৰা মানুহে আহি ইয়াত বাহিৰৰ পৰা মাল আনি বিভিন্ন কিছুমান দাম দৰ কৰি পেলাই আমাৰ লগত বিতণ্ডাও সৃষ্টি কৰে। আমি লোকেল মাল আনো, আমি যিটো ৰেট বিচাৰোঁ সেইটো নহয়, তেওঁলোকে কম দামত বাহিৰৰ পৰা মাল আনি দি গুচি যায় আৰু আমাৰ পৰিয়াল চলাত অসুবিধা হয়। গতিকে আপুনি অনুগ্ৰহ কৰি আমাৰ নিউজ লাইভেও আমাক এইটো সুবিধা দিয়াৰ কাৰণে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপুনিও যেন আমাৰ এইখিনি অকণমান গুৰুত্ব দি আমাৰ দুখীয়া সৰু সৰু যিবিলাক আমি দুখীয়া দৰিদ্ৰৰ দোকানী, আমাক আপোনালোকে অকণমান সুবিধা দিব বুলি আপোনালোকৰ ওপৰত আমি বহুতখিনি আশাৰে বাট চাই ৰ'লোঁ। আৰু আমি যিটো পজিশ্যনত যেনেকৈ আহি পেলাই গাঁৱৰ বা অ'টো বা মাল আনি পেলাই আমি দোকানত খাৰা হওঁ, মালৰ দাম আমি কওঁ, কিন্তু বাহিৰৰ দোকানীখিনি বাহিৰৰ পৰা মাল আনি পেলাই কৰপতি কোটিপতিয়ে তেওঁলোকে যিখিনি আমাক আচাৰ ব্যৱহাৰ কৰি পেলাই আমাৰ হেৰিৰ মাজত আমাক যিখিনি বিভেদ কৰি দিয়ে, আমি এইখিনি সঁচাকৈ আগত ক'বলৈ সুবিধা পোৱা নাছিলোঁ। আজি পাই বৰ সুখী হৈছোঁ। গতিকে আপুনি এইখিনি নিজেই তদন্ত কৰি আমাৰ দুখীয়া যিখিনি অসমৰ স্থায়ীয় বাসিন্দাবিলাকক চকু কাণ দি আপোনালোকে হেৰি কৰাটো আপোনালোকৰ নিতান্ত প্ৰয়োজন। আৰু আপোনালোকক আমিয়েই ভোট দি পেলাই জয়যুক্ত কৰিছোঁ। গতিকে আপোনালোকে আমাক সহায় নকৰিলে আমাক কোনে কৰিব। হয়, কোনো মূল্য হেৰি নোহোৱা হয়। হয় হয়, আমাৰখিনি আমি মেডিকেলৰ ফ্ৰণ্টত বহোঁ। আমাৰখিনি বস্তু প্ৰতিজন গ্ৰাহকে প্ৰতিজন হেৰিয়ে কয়, আৰু আমি সেই ৰেটটো ক'বলৈ যাওঁতে বাহিৰৰ যিখিনি মাল আনি পেলাই আমাৰ বস্তুখিনি আমি দাম লোৱাত অসুবিধা কৰে। আৰু আমাৰ যিখিনি কাষ্টমাৰৰ লগত আমি কেতিয়াবা বাক বিতণ্ডা হ'ব লাগে। কেলৈ হয়, তেওঁলোকে সস্তাত দি দিয়ে, তেওঁলোকৰ বস্তুখিনি হ'ল কৃত্ৰিম সাৰ, কেমিকেল সাৰ। আমি অকণমান গাঁৱৰ যিখিনি মাল এইবিলাক জৈৱিক সাৰে প্ৰস্তুত হয়। গতিকে আমি তাত দুটা ৰেট বিচৰাত
আমাৰ হেৰি নহয়, কিন্তু তেওঁলোকে সস্তা ৰেটত বা বাহিৰৰ বস্তুখিনি এনে কম ৰেটত দিয়াত আমাক অকণমান অসুবিধা হয়। গতিকে আপোনালোকে এইখিনি তদন্ত কৰি আমাক সুবিবেচনা, আমাক পৰিয়ালটো পোহপালন যোৱাত যেন অকণমান সহায় কৰে, তাৰ কাৰণে আমি অতি কৃতজ্ঞতা আপোনালোকলৈ বাট চাই থাকিলোঁ। ধন্যবাদ। মানৱ ডেকালৈ সেই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই ফুটপাথত যেনেকৈ বাহিৰা বেপাৰী বেছি হোৱাৰ কাৰণে আমাৰ অলপ কষ্টও হৈছে, গতিকে তেখেতে যদি সেই পদক্ষেপ গ্ৰহণ কৰে আমি নিশ্চয় অলপ সফল হ'ব পাৰিম। কষ্ট হয় অহা যোৱাৰ পৰা ধৰি কিবা কিবি ঢেৰ কষ্ট আমাৰ বৰষুণত তিতিবই। ৰাস্তাও খলা বমা বেয়া। ক'ৰ পৰা আহে? বাধা কৰা। কিমান কিলোমিটাৰ হয় আমাৰ 11 কিলোমিটাৰ। এইটো শুনি ভাল পাইছোঁ। আমাৰ মানে আমি দুখীয়া মানুহ, আমি বাধা কৰা ইয়াত আহি ফুটপাথত বহি আছোঁহি। শুনি মানৱ ডেকা আমাৰ ডাঙৰীয়াই যিটো কথা কৈছে আমি শুনি বিৰাট সুন্দৰ পাইছোঁ। কিন্তু বাহিৰা মানুহসোপা ইয়াৰ পৰা যাতে আমাৰ ইয়াৰ পৰা আঁতৰাই দিয়ে, আমি সুবিধা পাওঁ ইয়াত বহি বেপাৰ বিজনেছ কৰি চলি খাবলৈ। সেইটো আমি খুব সুন্দৰ মানে কম দিনৰ ভিতৰতে এই কথাটো যাতে শুদ্ধ হয়, ক্লিয়াৰ হয়, একদম বিৰাট ভাল পাইছোঁ। আমি এতিয়া 11 কিলোমিটাৰ। নিশ্চয়কৈ বহুত অসুবিধা। এইটো চিটিয়াকে ৰাস্তাত একদম খালা, আমাৰ বাইচাইকেল মাৰি আহিছোঁ, একদম উপায় নাই। এই তিতি বুৰি অৱস্থা নাই আমাৰ, এনেকুৱা কৰি আহিব লাগে। নাই একোৱেই নাই আমাৰ। এনেকৈয়ে চলি মেলি এনেকৈ এইবিলাক বস্তু লৈ এনেকৈ বহি মেলি চলি আৰু ঢেকীয়া কলমৌ বেছি চলি খাই আছোঁ। আমাৰ লিখীয়া মানুহ সুবিধা নাপাওঁ। বাহিৰা মানুহবোৰৰ সুবিধা ধেৰ ভাল সুবিধা পাই আছে। বোলো টিংঘৰ বনাই দিছে, তেহেঁতিহে পাইছে সুবিধা। আমি এতিয়া ইমান দূৰৰ পৰা আহি এইবিলাক ঢেকীয়া কলমৌ এইবিলাক বুটলি মাটি কাটুৰি কি এইবিলাক বুটলি বেছি বহি আছোঁহি। উপায় নাই। আমাৰ যদি এনেকুৱা সুবিধা এটা দিয়ে মানৱ ডেকা চাই, বিৰাট আনন্দ পাওঁ আমি। সুন্দৰ একদম সোনকালে যদি কয় কামটো দেই। ছাৰেতো ভাল কামেই কৰিছে। যদি ইয়াতকৈ আৰু ভাল কাম কৰি দিয়ে আমি বেছি ভাল পাম আৰু। মানে মেইন কথা আমাৰ যিখিনি আমাৰ অসমীয়া মানুহ আছে খিলঞ্জীয়া, সেইখিনি আমাৰ স্থায়ীকৈ আমাক ক'ৰবাত আৰু ভালকৈ যদি জেগা দিয়ে তেতিয়া আমাৰ বেছি আমি অকণমান ভাল পাওঁ। ছাৰক সেইখিনি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মইতো আমাৰ এতিয়া 10 বছৰ। বেপাৰটো এতিয়া বৰ্তমান এইটো ছিজনত অলপ ভাল নহয়, মানে এতিয়া পাছলৈ ভাল হ'ব। আগতো পিছত ভাল হ'ব মানে লাহে ধীৰে। ক'বলৈতো আমাৰ যিটো ভালে কৰে চৰকাৰে সেইটোৱে ভাল কৰিব লাগে। আমিনো কি ক'ম? আমি খিলঞ্জীয়া মানুহ এটা বেপাৰ কৰি খাই আছোঁ আজি 26 বছৰ হ'ল ইয়াতে বহি থকা। যদি আপোনালোকে ইয়াতকৈ ভাল উন্নত জেগা এটুকুৰা পায় নিশ্চিতৰূপে ভাল পাওঁ। বৰ্তমান ব্যৱসায় কেনেকুৱা চলি আছে? এতিয়া বৰ ভাল নহয় বাৰু, যেনে তেনে চলি আছে আৰু। বিধায়ক মহোদয়ে যে পদপথত যিসকল ব্যৱসায়ী আছিলে তেওঁলোকৰ কাৰণে এটা জৰীপৰ ব্যৱস্থা কৰিছে, যি আমাৰ খিলঞ্জীয়া যিসকল লোক আছে তেওঁলোকৰ যথেষ্ট উপকৃত হ'ব। কি ক'ব এই সম্পৰ্কে? সেই সম্পৰ্কে আমি ভালেই পাইছোঁ পদক্ষেপটো। এতিয়া কাগজ পত্ৰ চাব লাগে, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড চাই পেলাই আমাক এনেকৈ সুবিধাটো দিলে আমি ভাল পাওঁ। ফুটপাথত বহিবলৈ ধৰক। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951।